আমি আলোচনা কৰিম মনোবিজ্ঞান অৰ্থাৎ সাইকোলজিৰ কিছুমান প্ৰশ্ন আৰু উত্তৰ। তলৰ কোনটো বিষয় মনোবিজ্ঞানৰ দ্বাৰা নিৰ্ধাৰিত নহয়? প্ৰথম অপচনটো আছে আচৰণৰ অধ্যয়ন, পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, শিক্ষাৰ লক্ষ্য। শুদ্ধ উত্তৰটো শিক্ষাৰ লক্ষ্য। মনোবিজ্ঞানৰ আদি প্ৰণেতা হিচাপে কাক বিবেচনা কৰা হয়? অপচনবোৰ হ'ল পেষ্টালজি, এৰিষ্টটল, থৰ্নডাইক আৰু ৰছু। উত্তৰটো হ'ল এৰিষ্টটল। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হৈছে অপচন ক শিকন মানসিকতা, অপচন খ আচৰণ, অপচন গ শিক্ষক আৰু শিক্ষাৰ্থী, অপচন ঘ বিদ্যালয় আৰু শিক্ষক। শুদ্ধ উত্তৰটো হ'ব শিক্ষক আৰু শিক্ষাৰ্থী। নেক্সট কুৱেশ্যন, এন আউটলাইন অফ সাইকোলজি গ্ৰন্থৰ ৰচক কোন? অপচনবোৰ মই আৰু কৈ নাযাওঁ, শুদ্ধ উত্তৰটো কৈ যাম অকল, মেকডুগাল। সাইকোলগা গ্ৰন্থৰ ৰচক কোন? ৰুডল্ফ কোকেল। মনোবিজ্ঞান শিক্ষাৰ অতি পুৰণি ভেটি বুলি কোনে কৈছিল? আৰ্থাৰ কলডেৰেচি। এটি শিশু হৈছে এখন কিতাপ যাৰ প্ৰতিটো পৃষ্ঠা শিক্ষকে পঢ়িব লাগে বুলি কোনে কৈছিল? ৰুছু। শিক্ষণ শৈলীৰ উদ্ভাৱক মনোবিজ্ঞানী হ'ল পেষ্টালজি। বিংশ শতাব্দীত শিশুকেন্দ্ৰিক শিক্ষাই মনোবিজ্ঞানক আগুৰি ধৰিছে। এই উক্তিটি হ'ল জন আডামছ। কোনজন মনোবিজ্ঞানিকে কৈশোৰ কালটোক মানৱ জীৱনৰ নৱজন্ম কাল বুলি অভিহিত কৰিছে? ষ্টেনলি হলে। শিক্ষকে জনক লেটিন শিকাবলৈ হলে জন আৰু লেটিন দুয়োটাকে জানিব লাগিব। এই উক্তিটো হ'ল জন আডামছৰ। তলৰ কোনটো বয়সন্ধি কালৰ এটা সমস্যা? আৱেগিক সমস্যা। ৰেমেণ্টৰ বিভাজন অনুসৰি মানৱ জীৱন বিকাশৰ বিভিন্ন স্তৰৰ ভিতৰত তলৰ স্তৰ পৰে। আগতীয় বাল্যকাল। শিক্ষা মনোবিজ্ঞান শিক্ষাৰ্থী শিকন প্ৰক্ৰিয়া আৰু পৰিস্থিতিৰ লগত জড়িত বুলি কোনে কৈছিল? লিণ্ডগ্ৰেন। শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলো ধৰণৰ আচৰণৰ আৰু ব্যক্তিত্ব সামৰি লয়। এই কথাষাৰ কৈছিল স্কিনাৰে। মনোযোগ হৈছে কোনো বস্তুৰ মনক কেন্দ্ৰীভূত কৰাৰ এক প্ৰক্ৰিয়া। এই কথাষাৰ কৈছিল ৰিকেটে। আগ্ৰহ হ'ল মনোযোগৰ এক সুপ্ত অৱস্থা। পৰৱৰ্তী প্ৰশ্নটো হ'ল মনোযোগৰ আভ্যন্তৰীণ নিৰ্ধাৰকসমূহ হ'ল ব্যক্তিকেন্দ্ৰিক। নেক্সট, আকস্মিকতা হ'ল মনোযোগৰ এক বস্তুগত কাৰণ। নেক্সট, আগ্ৰহ আৰু মনোযোগ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ স্বৰূপ বুলি কৈছিল মেকডুগালে। পৰৱৰ্তী প্ৰশ্নটো হ'ল মনোযোগৰ বাহ্যিক কাৰকবোৰ নিৰ্ভৰশীল পৰিৱেশৰ বস্তু, বিষয় আৰু পৰিস্থিতিৰ ওপৰত। মনোযোগক বিবেচনা কৰিব পাৰি সচেতনতাৰ কেন্দ্ৰবিন্দু বুলি। আগ্ৰহ হ'ল মানসিক প্ৰৱণতাৰ এক গতিশীল অৱস্থা। এই উক্তিটো কৈছিল ড্ৰেভাৰে। মিমেচিছ মানে হ'ল অন্ধ অনুকৰণ। শিশুৰ ভাষাৰ বিকাশ হয় পূৰ্ব বাল্যকালত। ল'ৰা ছোৱালীৰ স্বৰভংগ হয় কৈশোৰ কালত। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হ'ল ডব্লিউ বিয়াৰ। শিশুৰ সৃজনী শক্তিৰ বিকাশ হয় বাল্যকালত। শিক্ষা প্ৰক্ৰিয়াত শিক্ষণ সঞ্চালন হ'ব শূন্য, ধনাত্মক, ঋণাত্মক সকলোকেইটা। দলীয় আনুগত্য কোনটো কালৰ বৈশিষ্ট্য? বাল্যকালৰ।